Welcome back to my educational YouTube channel JD Education. মই তোমালোকক আজি শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস নামৰ লেচনটোৰ কুৱেশ্যন এনচাৰখিনি দিম। কুৱেশ্যন নম্বৰ 1ত দিয়া আছে অঘৰী অৱস্থাৰ পৰা নিগাজিকৈ বসবাস কৰিবলৈ মানুহৰ কিমান বছৰ লাগিছিল। ইয়াৰে এনচাৰটো হৈছে বহু হাজাৰ বছৰ লাগিছিল। টো দিয়া আছে কিহৰ প্ৰয়োজনত আদিম মানুহে একে ঠাইতে বহুত দিন থাকিবলগীয়া হৈছিল। আদিম মানুহে কৃষিৰ ব্যৱহাৰ জনাৰ লগে লগে গছৰ গুটি সিঁচিছিল। গুটিৰ পৰা গজালি ওলাই গছ ডাঙৰ হোৱালৈ কিছু সময়ৰ প্ৰয়োজন হৈছিল। জীৱ-জন্তুৰ পৰা শস্য ৰক্ষা কৰা, শস্যৰ যতন লোৱা ইত্যাদি কামৰ প্ৰয়োজনত আদিম মানুহে একে ঠাইতে বহুত দিন থাকিবলগীয়া হৈছিল। গ নম্বৰটো দিয়া আছে আদিম মানুহে ক'ত শস্য সংৰক্ষণ কৰিছিল। ইয়াৰে এনচাৰটো হৈছে ডাঙৰ ডাঙৰ মাটিৰ পাত্ৰ সাজি শস্য সংৰক্ষণ কৰিছিল। খ নম্বৰটো দিয়া আছে নৱপ্ৰস্তৰ যুগত সঁজুলিবোৰ কেনেকুৱা আছিল। নৱপ্ৰস্তৰ যুগত সঁজুলিবোৰ নিমজ আৰু চকচকীয়া আছিল। 2 নম্বৰটো দিয়া আছে খালী ঠাই পূৰ কৰা। কটো হ'ব সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ জীৱন নিৰ্বাহ প্ৰণালীৰো সলনি হৈছিল। নৱপ্ৰস্তৰ যুগৰ মানুহে খাদ্য সিজাই খাবলৈ শিকিলে। নিজে উৎপাদন কৰা গমৰ পৰা ৰুটিও তৈয়াৰ কৰি খাইছিল। 6 নম্বৰটো আছে নৱপ্ৰস্তৰ যুগৰ মানুহে শিলৰ সঁজুলিবোৰ গঢ়ি পিটি অধিক নিমজ কৰি ল'লে। 9 নম্বৰটো হৈছে তেওঁলোকে কিছুমান জন্তুক যাতায়াতৰ কামতো ব্যৱহাৰ কৰিছিল। 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে শুদ্ধ বাক্যটোত ৰাইট চিন দিব দিছে। কটো হৈছে নৱপ্ৰস্তৰ যুগৰ মানুহে শিলৰ গুহাৰ সলনি সৰু সৰু জুপুৰি ঘৰত থাকিবলৈ ল'লে। এইটো শুদ্ধ। এই যুগৰ মানুহে জুইৰ ব্যৱহাৰ নাজানিছিল। এইটো অশুদ্ধ কাৰণ নৱপ্ৰস্তৰ যুগৰ মানুহে জুইৰ ব্যৱহাৰ জানিছিল। নৱপ্ৰস্তৰ যুগত খেতিৰ আৱিষ্কাৰ হয়। এইটো শুদ্ধ। নৱপ্ৰস্তৰ যুগত মানুহে শিলৰ উপৰি অন্য ধাতুৰো ব্যৱহাৰ কৰিছিল। এইটো অশুদ্ধ। নৱপ্ৰস্তৰ যুগত মানুহে শিলৰে ব্যৱহাৰ কৰিছিল। 9 নম্বৰটো দিয়া আছে নৱপ্ৰস্তৰ যুগত মৃতদেহবোৰ পেলাই দিয়া হৈছিল। এইটো অশুদ্ধ কাৰণ নৱপ্ৰস্তৰ যুগত মৃতদেহবোৰ মাটিত পুতি থোৱা হৈছিল। 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে আদিম মানুহে কেনেকৈ খেতি কৰিবলৈ শিকিছিল। ইয়াৰে এনচাৰটো পেজ নম্বৰ 70 দিয়া আছে। আদিম মানুহে দল বান্ধি চিকাৰ আৰু খাদ্য বিচাৰি ঘূৰি ফুৰিছিল। এনেকৈ ঘূৰি ফুৰোঁতে কেতিয়াবা তেওঁলোক পুনৰ আগৰ ঠাইতে উপস্থিত হৈছিল। তেওঁলোকে মন কৰিছিল কেনেকৈ তেওঁলোকে খাই এৰি যোৱা গুটিবোৰৰ পৰা নতুন নতুন গছ গজিছিল। এনেকৈয়ে গুটিৰ পৰা গছ গজা সেই ফলত ফল মূল লগা কথাবোৰৰ পৰা আদিম মানুহে খেতি কৰিবলৈ শিকিছিল। ইয়ালৈকে লিখিলে হ'ব। কুৱেশ্যন নম্বৰ 5টো দিয়া আছে নৱপ্ৰস্তৰ যুগৰ মানুহে কি কি খাদ্য খাইছিল। ইয়াৰে এনচাৰটো হ'ল নৱপ্ৰস্তৰ যুগৰ মানুহে খাদ্যৰ ভিতৰত ফল, ফলৰ ৰস, গাখীৰ, দৈ, মাখন আদি খাইছিল। তদুপৰি মাছ, পশু পক্ষীৰ মাংস সিজাই খাইছিল আৰু নিজে উৎপাদন কৰা গমৰ পৰা ৰুটিও তৈয়াৰ কৰি খাইছিল। এইখিনি লিখিলে হ'ব এইটো। কুৱেশ্যন নম্বৰ 6ত দিয়া আছে নৱপ্ৰস্তৰ যুগৰ মানুহে কি কি জন্তুক পোহপাল দিছিল। জন্তুবোৰক তেওঁলোকে আৰু কি কামত ব্যৱহাৰ কৰিছিল। ইয়াৰে এনচাৰটো হ'ল নৱপ্ৰস্তৰ যুগৰ মানুহে গৰু, ছাগলী, ভেড়া আদি শান্ত প্ৰকৃতিৰ জন্তুবোৰ পোহ মনাইছিল আৰু সময়ত কিছুমান জন্তুক যাতায়াতৰ কামতো ব্যৱহাৰ কৰিছিল। আৰু এটা লিখিব পৰা তোমালোকে খেতিৰ কামত ব্যৱহাৰ কৰিছিল। 7 নম্বৰটো দিয়া আছে চকাৰ আৱিষ্কাৰ কেতিয়া হৈছিল, কি কি কামত চকা ব্যৱহাৰ কৰা হৈছিল। চকাৰ আৱিষ্কাৰ নৱপ্ৰস্তৰ যুগত হৈছিল। আদিম মানুহে দূৰ দূৰণিৰ ঠাইলৈ কম সময়ত অহা যোৱা কৰিবলৈ খেতিৰ ফচল কঢ়িওৱা আদিৰ প্ৰয়োজনত চকাৰ ব্যৱহাৰ কৰিছিল আৰু মাটিৰ পাত্ৰ সাজিবলৈ কুমাৰসকলে চকাৰ ব্যৱহাৰ কৰিছিল। 7 নম্বৰ কুৱেশ্যনটো এনেকৈ লিখিলে হ'ব। আজিলৈ ভিডিঅ'টো এইখিনি আছিল। কেনে পালা মোক কমেণ্টত জনাবা। লগতে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।